এতিয়া মূল কাহিনীটোলৈ আগবাঢ়ো বলক। এহাল নৱদম্পতি কেইমাহ মানহে হৈছে বৈবাহিক জীৱন আৰম্ভ হোৱা। হঠাতে এদিন স্বামী স্ত্ৰীৰ মাজত তুমুল কাজিয়াৰ সূত্ৰপাত ঘটিল। কোনেও কাকো শান্ত কৰিব নোৱাৰিলে। খঙৰ উত্তাপত জ্বলি স্ত্ৰী বাপেকৰ ঘৰলৈ গ'ল। যোৱাৰ আগতে কৈ গ'ল যে এই জীৱন থকালে আৰু কেতিয়াও নিজৰ মুখ স্বামীক নেদেখুৱাব। অৰ্থাৎ এই যে গ'লেই কাহানিও উভতি নাহে। কেইদিনমান যোৱাৰ পিছত খং কমি যোৱাত স্বামী নিজ মনে স্ত্ৰীক ফোন লগালে। স্বামীয়ে ক'লে, মোৰেই ভুল আছিল, দুখটো মোৰে আছিল, ক্ষমা কৰি দিয়া, আৰু এনেকুৱা ভুল কেতিয়াও নকৰো, শপত খাইছো। তোমাৰ অবিহনে মোৰ জীয়াই থকা অনৰ্থক, দয়া কৰি উভতি আহা না। স্ত্ৰীয়ে ক'লে, তুমি সোনকালে পাকঘৰলৈ যোৱা আৰু যিকোনো কাঁচৰ পাত্ৰ এটা হাতত তুলি লোৱা। স্বামীয়ে ক'লে, অলপ সময় ৰবা, এতিয়াই গৈছো। অলপ সময় পিছত স্ত্ৰীয়ে ক'লে, এতিয়া থিয় হোৱা আৰু জোৰকে পাত্ৰটো দলিয়াই দিয়া। স্বামীয়ে ক'লে, ঠিক আছে, তুমি কোৱাৰ দৰে কৰিলো। স্ত্ৰী, এতিয়া পাত্ৰটো ভাঙি চুৰমাৰ হ'লনে? স্বামী, হ'ল। স্ত্ৰী, এই ভাঙি যোৱা পাত্ৰটো এতিয়া জোৰা লগাই আগৰ দৰে কৰি লোৱা। স্বামী, নোৱাৰিম। স্ত্ৰী, তেন্তে মোৰ আশা এৰি দে। পাত্ৰটোৰ দৰে মোৰো হৃদয়খন তুমি ভাঙিছ, আৰু যিখন কেতিয়াও জোৰা লগাব নোৱাৰিবা। স্বামী, কিন্তু মইতো প্লাষ্টিকৰ পাত্ৰ এটাহে পেলাই দিছো, মিছাকে কাঁচৰ পাত্ৰ ভাঙিলো বুলি কৈছো। পাত্ৰ এটা ভাঙি এনেই কষ্ট কৰি টুকুৰাবোৰ চাফা কৰা মানুহ জানো মই? স্বামীৰ কথাখিনি শুনি হঠাৎ স্ত্ৰীৰ হাঁহি ওলাই আহিল আৰু খং নাইকিয়া হ'ল। স্ত্ৰী, অভদ্ৰ, আধা পগলা, তোমাক কেতিয়াও মানুহ বনাব নোৱাৰিম। আজি অফিচলৈ আহিলে যোৱাৰ সময়ত মোক আহি লৈ যাবাহি, ৰৈ থাকিম। সম্পৰ্কবোৰ এনেকুৱাই হোৱা উচিত। এজনে দূৰলৈ যাব বিচাৰিলে আনজনে ধৰি ৰখাৰ বাবে আগ্ৰহী হ'ব লাগে, তেহে ভালপোৱাবোৰ যুগমীয়া হ'ব। শেষত এটাই আশা কৰিলো, সৰু সুৰা কাজিয়া অথবা ভুল বুজাবুজি হোৱাটো স্বাভাৱিক, সেই বুলি সহজতে সম্পৰ্ক এটাক মৰহি যাব নিদিয়ে যেন। গল্পটি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আগলৈ এনে গল্প পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব। ধন্যবাদ।